হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ কাৰণে চিকেন কুৰমা ৰেচিপি এটা লৈ আহিছোঁ। এয়া মই 500 গ্ৰাম চিকেন লৈ লৈছোঁ। এটা কেৰাহীত মই তেল গৰম হ'বলৈ দি ডাঙৰ চাইজৰ পিঁয়াজ মই 5টা মিহি মিহিকৈ কাটি এনেদৰে ফ্ৰাই কৰি লৈছোঁ। এটা বাতিত মই গুড়ি মছলাবোৰ এনেকৈ লৈ মই পানী অকণমান দি পেষ্ট এটা বনাই লৈছোঁ। এতিয়া মই ভাজি ৰখা পিঁয়াজখিনি দুভাগত ভাগ কৰি এভাগ মই হাতেৰে এনেদৰে মোহাৰি লৈছোঁ আৰু এভাগ মই মিক্সিত পেষ্ট এটা বনাই লৈছোঁ। ইয়াত পিঁয়াজ, তেজপাত, ইলাচি, গোটা জিৰা, ডালচেনি, আদা নহৰুৰ পেষ্ট, এয়া মছলা, দুটা বিলাহী মই পেষ্ট বনাই লৈছোঁ, পিঁয়াজৰ পেষ্ট, আধা কাপ দৈ লৈ লৈছোঁ। এতিয়া ভাজি তেল ৰৈ যোৱা তেলখিনিত ইলাচি, ডালচেনি, তেজপাত, গোটা জিৰা দি মই এতিয়া সেইখিনি অকণমান ভাজি লৈ তাতে মাংসখিনি দি দিলোঁ। মাংসখিনি মই অকণমান ভাজি ল'ম। এতিয়া ইয়াতে মই মছলাৰ পেষ্টটো দি দিলোঁ। এতিয়া ইয়াতে মই বিলাহীৰ পেষ্টটো দি দিলোঁ। বিলাহীৰ পেষ্টটো দি মই অকণমান সময় ভাজি লৈছোঁ যাতে বিলাহীৰ কেঁচা গোন্ধটো যায়। এতিয়া মই তাতে দৈখিনিও দি দিলোঁ। দৈখিনি দি মই এনেদৰে অকণমান সময় ভাজি ল'ম। এতিয়া ইয়াতে মই পিঁয়াজৰ পেষ্টটো দি দিলোঁ। এইখিনি মই 2 মিনিট সময় এনেদৰে ভাজি লৈছোঁ। এতিয়া ইয়াতে মই হাতেৰে মোহাৰি ৰখা পিঁয়াজখিনিও দি দিলোঁ। ইয়াতে মই 2 কাপ পানী ব্যৱহাৰ কৰিছোঁ। এইখিনি মই 10 মিনিট সময় এনেদৰে কুক হ'বলৈ দিম। এয়া চিকেন কুৰমা ৰেচিপি মোৰ হৈ গ'ল। মই এতিয়া এটা বাতিত এনেদৰে উলিয়াই লৈছোঁ। থেংক ইউ।